দুদিনমানৰ পৰা ইমান বেছি গৰম পৰিছে, দুপৰীয়া সাজত কিবা এটা টেঙা খাবলৈ মন যায় আৰু ভাবিলোঁ আজি ঔটেঙা ঢেকীয়াৰ সৈতে মাছৰ জোলকে বনাওঁ। আৰু ভাবিলোঁৱে যিহেতু সকলোখিনি বস্তু যোগাৰো কৰি ল'লোঁ। ভাবিছিলোঁ সৰু মাছৰ সৈতে বনাম, কিন্তু নাপালোঁ। ভাবিলোঁ হ'ব আৰু কুৰি আৰু ভাঙন মাছ পালোঁ, তাৰেই বনাম বুলি। আৰু এইফালে ঔটেঙাটো মই কাটি লৈছোঁ। আৰু আপোনালোকৰ মাজৰে কোনোবাই মোক কৈছিলে, মই নামটো পাহৰি গৈছোঁ, যে ঔটেঙা ঢেকীয়াৰ সৈতে পুঠি মাছৰ জোল খাবাচোন, খুবেই ভাল লাগে। এই চেগতে তেওঁৰ অনুৰোধ ৰক্ষা কৰাও হৈ গ'ল, লগতে মোৰ খোৱাও হৈ যাব। আৰু এয়া মই মাছখিনিতে হালধি আৰু নিমখ দি ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। আৰু তাৰপিছত এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে এয়া গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীটো ভালকৈ গৰম হ'ব দি তেল দি দিলোঁ। আৰু তেলখিনি দি মই কেৰাহীখন এনেদৰে লৰাই দিওঁ। আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁৱে যে এনেকৈ কৰিলে মাছখিনি লাগি নধৰে। আৰু এয়া মই এপিচ এপিচকৈ গোটেইকেইপিচ মাছ দি দিলোঁ আৰু ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে ভাবিব পাৰে ইমান অকণমান মাছ লৈছে, আৰু আমাৰ ঘৰত একেবাৰে খোৱা মানুহ নাই, বেটা আৰু মোৰ বাহিৰে এখেতে নাখায়, সেইকাৰণে আমাৰ কাৰণে এয়াই যথেষ্ট। আৰু এয়া মোৰ মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। আৰু এতিয়া এইখিনি একেখন কেৰাহীতে মই আৰু অকণমান তেল দি দিলোঁ। তাৰপিছত ইয়াতে এটা পিঁয়াজ সৰু সৰুকৈ কাটি দি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি ল'ম, অকণমান গল্ডেন বেছি কৰিব নালাগে, জাষ্ট কোমল হ'লেই হ'ল। তাৰপিছতে ইয়াতে 1 চামুচ আদা নহৰু পেষ্ট দি দিলোঁ। আদা নহৰু পেষ্টৰ কেঁচা গোন্ধ যোৱাৰ পাছতে মই গেছটো একেবাৰে ল' কৰি হালধি গুড়ি, ৰেড চিলি পাউডাৰ আৰু অকণমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি দি দিলোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ অকণমান ভাজি ল'লোঁ। আৰু গেছৰ ফ্লেমটো ল' কৰি দিলে এয়া পটককৈ ভাজি ল'লে মানে মছলাখিনি জ্বলি নাযায়, পানী নিদিয়াকৈ ভাজিব পাৰি। তাৰপিছত ঔটেঙাখিনি দি দিলোঁ। ঔটেঙাখিনি দি এতিয়া অকণমান সময় মছলাখিনিৰ সৈতে এনেকৈ ভাজি ল'ম। তাৰপিছত এতিয়া পুনৰ লৰাই দিলোঁ। আৰু এতিয়া ইয়াতে দি দিম মই ঢেকীয়াখিনি। আৰু এয়া প্ৰয়োজন মতে নিমখ দি দিলোঁ। আৰু তাৰপাছত গোটেইখিনি ভালদৰে মিক্স কৰি এতিয়া ঢাকনিখন লগাই 5 মিনিটমান মিডিয়াম টু ল' ফ্লেমত ভালদৰে সিজিবলৈ দিম। আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি সিজালে বেছি ভাল হয়, কাৰণ ইয়াৰে পানীৰে ইয়াতে গোটেইখিনি ভালদৰে সিজি যায়। আৰু এয়া দেখিলে আধামান সিজি গ'ল। আৰু এতিয়া ইয়াতে মই গৰম পানী দি দিছোঁ। আৰু পানী দি এতিয়া পুনৰ 2-3 মিনিটমান উতলিবলৈ দিম, তেতিয়া ভালদৰে সিজি যাব। আৰু এয়া হৈ গ'ল। আৰু এতিয়া মই ইয়াৰে পৰা অকণমান ওলাই ৰাখি থ'ম, কাৰণ আমাৰ মানুহজনে মাছ নাখায়, ক'লোৱে নহয়, সেইকাৰণে অকণমান উলিয়াই থৈ লৈছোঁ। আৰু এতিয়া বেটা আৰু মোৰ কাৰণে এইখিনি হৈ যাব। তাৰপিছতে ইয়াতে মই মাছ কেইপিচ দি দিলোঁ। আৰু মাছ কেইপিচ দি অকণমান ঝোলটো কম হোৱা নিচিনা লাগিলে, সেইকাৰণে অকণমান পানী দি দিছোঁ, যিহেতু মাছখিনিৰ সৈতে অকণমান উতলিলে মানে মাছৰ ফ্লেভাৰটো গোটেইখিনিৰ লগত মিক্স হৈ যাব, আৰু তেতিয়া বেছি ভাল লাগিব। আৰু এয়া গোটেই মাছৰ ঢেকীয়াৰ সৈতে ঔটেঙাৰ জোলকণ হৈ গ'ল ৰেডি। আৰু এতিয়া গেছটো অফ কৰি দিলোঁ। আৰু এনেকৈ মোৰ একেবাৰে সহজ সৰল ঢেকীয়া ঔটেঙাৰ মাছৰ জোলকণ ৰেডি হৈ গ'ল। কেইপিচমান তিয়ঁহ আৰু অকণমান নেমুৰ সৈতে মই থালখন ৰেডি কৰি ল'লোঁ। নেমু কেইপিচ কিন্তু খাবলগীয়া নহ'ল, কাৰণ ঔটেঙাৰ টেঙাটো আছিলে। বাৰু যি কি নহওক, এয়া আছিলে আজি ভিডিঅ'টো। আশা কৰোঁ ভাল পালে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।